হবে তো একদম খাটাং তো মোৰ সন্মান থাকি গ'ল কিন্তু এটা টিভি বিলাক ৰেকৰ্ড কৰি আছে তো 1 লাখ ভোটত জিকিলে কব আরে মুখ্যমন্ত্রীটা বলছিলেন 2.5 লাখ ভোটে জিতবে এখন কি হলো বলি ঠিক আছে আমার সম্মান আপনাদের সঙ্গে এখন ঠিক আছে আরে মামা মামা তো এই জায়গায় আছে তোমরা ভাগিনগুলা ঠিক থাকো ঠিক আছে আজি পৰিমল দাৰ লগত মনোনয়ন দিব গলো মনটো ভালো লাগিছে বেয়াও লাগিছে ভাল লাগিছে যে পৰিমল দা লোকসভাৰ সংসদ হ'ব আৰু মনতে মোৰ বেয়া লাগিছে যে মোৰ মিনিষ্ট্ৰীৰ ভাল মিনিষ্টাৰ এজনক মই হেৰুৱাব লাগিব এইবাৰো আমাৰ অসমত আটাইতকৈ হাইয়েষ্ট টেক্স কালেকশ্যন হৈছে এক্সাইজ ডিপাৰ্টমেণ্ট আৰু ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্ট আপোনালোকে জানি ভাল পাব যে ৰোড এক্সিডেণ্ট জানুৱাৰী ডিচেম্বৰ ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল 5 মাহত আগৰ বছৰতকৈ 25% ড্ৰপ হৈছে কমি আছে আজি পৰিমল শুক্লবৈদ্য ডাঙৰীয়াৰ নেতৃত্বত আমাৰ মন্ত্ৰীসভা ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্ট এক্সাইজ ডিপাৰ্টমেণ্ট ফিচাৰী ডিপাৰ্টমেণ্ট বৰাক উপত্যকাৰ উন্নয়ন আমি মিলি কৰি আছিলোঁ ডিলিমিটেশ্যন হ'ল পৰিস্থিতিৰ তাগাদা আজি পৰিমল শুক্লবৈদ্য ডাঙৰীয়াক আমি দিল্লীত পঠাম মই ৰাজদীপ ৰয়ক ধন্যবাদ জনাইছোঁ যে সংসদৰ ভিতৰে বাহিৰে অকল বৰাক উপত্যকাৰ কাৰণে নহয় অসমৰ কাৰণে যোগ্য প্ৰতিনিধিত্ব কৰি আজি ৰাজদীপ ৰয়ে অসমবাসীৰ সন্মান বৃদ্ধি কৰিলে মই যেতিয়া লোকসভাত নো কনফিডেন্স মোচন আছিল নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিপক্ষে মই লোকসভাত গৈছিলোঁ ৰাজদীপ ৰয় মই ভাষণ শুনিছিলোঁ আৰু যেতিয়া ৰাজদীপ ৰয়ে ভাষণ দিছিল মই এজন অসমবাসী হিচাপে গৰ্বিত অনুভৱ কৰিছিলোঁ যে আমাৰ সংসদে লোকসভাত যি বলিষ্ঠ ভূমিকা পালন কৰিলে মই আজিৰ এই সভাতে ডক্টৰ ৰাজদীপ ৰয়ক সমগ্ৰ অসমৰ বিজেপি কাৰ্যকৰ্তাসকলৰ হৈ বহুত বহুত অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ মই বিশ্বাস কৰোঁ ৰাজদীপ ৰয় ডাঙৰীয়াৰ সহযোগিতা আৰু পৰিমল শুক্লবৈদ্য ডাঙৰীয়াৰ অভিজ্ঞতা এই দুইটাই আমাৰ বাবে এছেট হ'ব আৰু বৰাক উপত্যকা আৰু আসামের সার্বিক বিকাশের জন্য আমরা সবাই মিলিয়া আবার কাজ করবে আসামকে ভারতবর্ষের একটা সর্বশ্রেষ্ঠ প্রদেশ আমরা বানাবো শ্রদ্ধা রাইজ আজি মই এটা প্ৰতিশ্ৰুতি আপোনালোকক দিব খোজো নিৰ্বাচনৰ মুহূৰ্ত মানুহক লগ পাই আছো মানুহৰ মৰম আৰু মানুহৰ মৰমে অলপ অলপ মানুহক আধ্যাত্মিক কৰি লৈ যায় স্পিৰিচুৱেল কৰি লৈ যায় মই বৰাক উপত্যকাৰ ৰাইজক কথা দিছো যে 2026 চনৰ বিধানসভা ইলেকশ্যনৰ আগত আমি ইষ্ট ৱেষ্ট কৰিডৰ কমপ্লিট কৰি ল'ম এই প্ৰতিশ্ৰুতি মই আজি আপোনালোকক দিছো অহাবাৰ যেতিয়া শিলচৰত নমিনেশ্যন দিব আহিম মই লামডিঙৰ পৰা হাফলং হৈ গাড়ী দি শিলচৰলৈকে আহিম আৰু বেগ হৈও মই হাফলং দিয়ে যাম আপনারা যাবে আমার সঙ্গে ঠিক আছে আপনারাও যাইতে হবে ঠিক আছে আজি যোৱা 3 বছৰ আমি অসমৰ কাৰণে কাম কৰিছো মোদী ডাঙৰীয়াই 2014 পৰা আজি আমাৰ কাৰণে কাম কৰিছে অসমত এইমছ হ'ল আগৰতলালৈকে ৰেলৱে লাইন হ'ল ইলেক্ট্ৰিচিটি হ'ল জিলাই জিলাই মেডিকেল কলেজ হ'ল ক্যান্সার হস্পিটাল হ'ল আজি 1 লাখ লৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে কোনেও 1 টকাও ঘোষ দিবলগীয়া নহল